নমস্কাৰ বন্ধুসকল, আপোনালোকৰ সন্মুখত এখনতে মই বৰ্তমান কৰ্মৰত। এয়া আপোনালোকে দেখিবলৈ পাব, মই জুম কৰি দিছোঁ। এয়া 2025-26 শিক্ষাবৰ্ষৰ নাম ভৰ্তিকৰণ চলি আছে। আৰু যিসকল অভিভাৱকে অসম জাতীয় বিদ্যালয় মিৰ্জাত পঢ়ুৱাম বুলি ভাবিছে, তেখেতসকলে এই কণ্টেক্ট নম্বৰ দুটাত যোগাযোগ কৰিব পাৰে। বাৰু কি বনাই আছা তুমি? কি বনাই আছা? সালফাৰৰ পৰমাণু ক্ৰমাংক সালফাৰৰ পৰমাণু ক্ৰমাংক 16। তাৰপিছত তাৰ ভৰ কিমান? 32। ইয়াত লিখা পৰমাণু ক্ৰমাংকখিনি ভৰখিনি লিখা। সোনকাল কৰা, টাইম নাই। এয়া আমাৰ প্ৰিন্সিপাল ছাৰ, এখেতে নিজেই বহুতখিনি সহায় কৰিছে আমাক। এজন প্ৰিন্সিপাল হৈও তেখেতে গজাল মাৰি দিছে, বাপুতি দিছে আমাক। যিখিনি ইয়াৰে কাম কৰিছে তেখেতে, তাৰ বাবে সঁচাকৈ শলাগ লৈছোঁ। এইখিনি ক্লাছ 9ৰ ষ্টুডেণ্ট হয়, ইহঁতে এই কামখিনি আমাক সুচাৰুৰূপে কৰিছে। আৰু কামখিনি তেখেতসকলৰ দ্বাৰাই কৰা হৈছে, যাতে তেখেতসকলে জানে এইটো কি হয় একচুৱেলি। কাৰণ আমি যদি কৰি দিওঁ তেতিয়াহ'লে ইহঁতে বুজি নাপাব এইটো কিহৰ কাৰণে কৰা হৈছে। এতিয়া ইহঁতে যিহেতুকে নিজে কৰিছে, ইহঁতৰ এইটোৰ প্ৰতি ৰাপ থাকিব চাবলৈ। তো সেইকাৰণে ইহঁতৰ দ্বাৰাই কৰা হৈছে। তেখেতসকলে ইহঁতে নেক্সট যাতে ক'ব পাৰিব যে এইটো কাম আমি কৰিছোঁ। আৰু যেতিয়া সোধা যাব এইটো কি হয়, তেতিয়া ক'ব পাৰিব যে এইটো ছাপ'জ ধৰি লওক ছ'ডিয়ামটোৰ আপোনাৰ ইলেক্ট্ৰনীয় বিন্যাস কি, তাৰ যোজ্যতা কিমান, পৰমাণু ক্ৰমাংক কিমান, গোটেইখিনি ইহঁতে তেতিয়া ক'ব পাৰিব, কাৰণ ইহঁতে নিজে কৰিছে। আৰু এইটো কৰাৰ উদ্দেশ্য এটাই, এইটো কৰিলে কি হ'ব, ইহঁতে সদায় এইটো বস্তু দেখা পাব, যাৰ বাবে ইহঁতৰ এইটো মুখস্থ হৈ যাব। আৰু এই যি 6-7 মাৰ্কৰ মেট্ৰিকত দেখা যায়, এই হয়তো মই ভাবোঁ এই 6-7 মাৰ্কটো ইহঁতৰ কোনোপধ্যে কাটা নাযাব। তো আমি আগলৈ আহিছোঁ। এয়া এইদৰে চব বনোৱা হৈছে। ইয়াত আমি আৰ্ট পেপাৰত বনোৱা হৈছে আৰু তাৰ ওপৰত কাৰ্টুন দিছোঁ, যাতে এইটো আমি ষ্টেপল কৰিবলৈ সহজ হয়। আৰু ইয়াত বাঁহত এনেকৈ আমি গজাল মাৰি দিছোঁ। এইটো বাঁহ পুতিম বুলি ভাবিছিলোঁ একচুৱেলি এনেকৈ, কিন্তু পুতা নহ'ল এটা বিশেষ কাৰণত। আৰু সেইটো হ'ল বৰষুণ আহিলে এইটো বেয়া হৈ যাব পাৰে। এয়া চাওক, আমাৰ ৰেডি হৈ গ'ল সম্পূৰ্ণ। ইয়াত আমি এনেকৈ পচত হাইড্ৰজেন মৌলটো লগাই দিছোঁ। ঠিক তেনেকৈ পৰৱৰ্তী পষ্ট যিটো আছে, এইটোত আমি হিলিয়াম লগাইছোঁ, দেখিবলৈ পাব আপোনালোকে এইটো। আৰু এয়া সকলো আমাৰ প্ৰিন্সিপাল ছাৰে গাঁঠি দিছে, তো তাৰ বাবে বহুত বহুত ধন্যবাদ তেখেতলৈ। এইটো লিথিয়াম। ইয়াত আপোনালোকে প্ৰত্যেকটো পষ্টতে এটা এটা মৌল দেখাবলৈ পাব। ইয়াত আপোনালোকে ভালকৈ যদি চাই, পৰমাণু ক্ৰমাংক, ইলেক্ট্ৰনীয় বিন্যাস, তাত যোজ্যতা কিমান, গোটেইখিনি দেখা পাব। এইটো বৰষুণ পৰি অকণমান তিতিছিলে বাহিৰত থোৱাৰ কাৰণে। কাৰ্বন 4 নম্বৰ মৌল। এইটো নাইট্ৰজেন। কাৰ্বন 6 নম্বৰ আছিলে, নাইট্ৰজেন 7 নম্বৰ। অক্সিজেন 8 নম্বৰ মৌল। তাত যোজ্যতা লিখা আছে তলফালে 2। ফ্ল'ৰিন 9 নম্বৰ মৌল। এনেকৈ প্ৰতিটো পষ্টতে এটা এটাকৈ মাৰি যোৱা হৈছে। এয়া নিয়ন। ছ'ডিয়াম, এইটো 11 নম্বৰ মৌল। এই দেখিছে আপোনালোকে পৰমাণু ক্ৰমাংক, পাৰমাণৱিক ভৰ, ছ'ডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান, 281, যোজ্যতা কিমান, 1। এনেকৈ গোটেইখিনি
আলফাৰ